নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্ত্ৰন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। বন্ধু বান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ আৰু এটা ইম্পৰ্টেণ্ট টপিক ব্লুমছ টেক্সনমি আমি জানিম। এইটো বহুত ইম্পৰ্টেণ্ট, কিয়নো ইয়াৰ পৰা দুটাৰ পৰা তিনিটা কুৱেশ্যন প্ৰতিটো এক্সামত থাকে। দুটা চিম্পল কুৱেশ্যন থাকে আৰু দুটা এপ্লিকেশ্যন বেছ কুৱেশ্যন থাকে। চ' এই টপিকটো আপোনালোকে জানা বহুত ইম্পৰ্টেণ্ট হয়। টপিকটো উইদাউট স্কিপ কৰাকৈ চাব আৰু আপোনালোকে কেনেকৈ পাইছে ক্লাছবোৰ কমেণ্ট বক্সত জনাব, ঠিক আছে? তো বলক আমি ক্লাছটো আৰম্ভ কৰোঁ। তো বেঞ্জামিন ব্লুম তেওঁ এজন চাইক'লজিষ্ট আছিলে আৰু তেওঁ কি কৰিছিলে, এডুকেশ্যনৰ যিটো অবজেক্টিভ আছে, ঠিক আছে, তাক ক্লাছিফিকেশ্যন কৰিছিলে। মানে এডুকেশ্যনৰ এটা কি কি অবজেক্টিভ আছে তেওঁ তাক বিৱৰণ দিছিলে আৰু তেওঁক তিনিটা বিৱৰণ দিছিলে এডুকেশ্যনৰ অবজেক্টিভ। প্ৰথম যিটো বিৱৰণ আছিলে এইটো আছিলে ষ্টুডেণ্টে কি লাৰ্ণ কৰিব, ঠিক আছে, হোৱাট ষ্টুডেণ্ট শুড লাৰ্ণ, হোৱাট ষ্টুডেণ্ট শুড লাৰ্ণ, ষ্টুডেণ্টে কি লাৰ্ণ কৰিব। আৰু দ্বিতীয় নম্বৰ তাৰ ছেকেণ্ড যিটো এইটো অবজেক্টিভ আছিলে এইটো আছিলে হোৱাট টিচাৰ শুড টিচ, ঠিক আছে, ষ্টুডেণ্টে কি লাৰ্ণ কৰিব, টিচাৰে কি শিকাব। আৰু ফাইনেলি যিটো আছে এইটো হৈছে লাৰ্ণিং আউটকাম, লাৰ্ণিং আউটকাম, ঠিক আছে। তো বেঞ্জামিন ব্লুমে এই তিনিটা যিটো অবজেক্টিভ আছে এডুকেশ্যন তাৰ ওপৰত কাম কৰিছিলে। তেওঁ প্ৰথমত কৈছিলে যে ষ্টুডেণ্টে এটা নলেজৰ পৰা বা এটা এডুকেশ্যনৰ পৰা কি লাৰ্ণ কৰিব, ইয়াৰ পাছতে টিচাৰে কি শিকাব, হোৱাট টিচাৰ শুড টিচ, কিয় টিচাৰে কি শিকাব, আৰু ফাইনেলি শিকোৱাৰ পাছত আউটকাম কি কি হ'ব লাৰ্ণিংটো। এইটো গোটেইটো কথাৰ ওপৰত তেওঁ তাৰ যিটো এডুকেশ্যনেল যিটো টেক্সনমি আছিলে, যিটো ব্লুমছ টেক্সনমি আছিলে এইটো বনাইছিলে, ঠিক আছে। কেতিয়াবা এইটো আহি যাব পাৰে যে তিনিটা মেইন উদ্দেশ্য তাৰ কি আছিলে। তো ইয়াত মই দিছোঁ ব্লুমছ টেক্সনমি এণ্ড 3 ডোমেইনছ অফ লাৰ্ণিং। তেওঁ লাৰ্ণিঙৰ তিনিটা ডোমেইন দিছিলে। তো এই তিনিটা ডোমেইন তেওঁ কিমান চনত দিছিলে, তেওঁ এই তিনিটা ডোমেইন দিছিলে 1956। আৰু এইটো কি আছিলে, ক্লাছিফিকেশ্যন অফ এডুকেশ্যনেল লাৰ্ণিং অবজেক্টিভ, ঠিক আছে। এইটো কি আছিলে, ক্লাছিফিকেশ্যন অফ এডুকেশ্যনেল লাৰ্ণিং অবজেক্টিভ। ইয়াত মই অসমীয়াত অনুবাদকেইটা দি দিছোঁ, আপোনালোকে চাব পাৰিব। ব্লুমছ টেক্সনমি বা শ্ৰেণী বিভাজন পদ্ধতি আগবঢ়াইছিল। লাৰ্ণিঙৰ যিটো শ্ৰেণী বিভাজন আছিলে তাক কি কৰিছিল, তেওঁ এইটোৰ ওপৰত কাম কৰিছিল। তো কি কি শ্ৰেণী বিভাজন আছিলে, তেওঁ মুখ্যতঃ তিনিটা শ্ৰেণী বিভাজন দিছিলে লাৰ্ণিঙৰ। তো প্ৰথমটো হৈছে কগনিটিভ ডোমেইন, ঠিক আছে, ৰিলেটেড টু থিংকিং, মানে ব্ৰেইনৰ লগত ৰিলেটেড, জ্ঞানাত্মক ক্ষেত্ৰ, ঠিক আছে। তাৰপিছত ছেকেণ্ডটো আছিলে এফেক্টিভ ডোমেইন, মানে ৰিলেটেড টু ফিলিংছ এণ্ড ইম'শ্যন, মানে অনুভূতি বা ফিলিংছ বা হাৰ্টৰ লগত ৰিলেটেড যিটো অৱস্থা থাকে। আৰু ফাইনেলি যিটো আছে এইটো যে চাইক'মটৰ ডোমেইন, মানে ৰিলেটেড টু স্কিল এণ্ড একশ্যন এণ্ড মানে হেণ্ড, মানে বাচ্চা এটা নিজৰ হাতেৰে কৰি বা মানুহ এজনে নিজৰ হাতেৰে কৰি বা স্কিলফুল হৈ কিদৰে এডুকেশ্যনেল অবজেক্টটো এচিভ কৰিব তাৰ ওপৰত তেওঁ কৈছিলে। এই তিনিটা তেওঁ এডুকেশ্যনেল লাৰ্ণিং মানে ডোমেইন দিছিলে, কগনিটিভ, এফেক্টিভ আৰু চাইক'মটৰ। ইয়াত এটা মই কথা কৈ দিওঁ, বেঞ্জামিন ব্লুমে এই তিনিটা ডোমেইনটো দিছিলে, কিন্তু তেওঁ মুখ্যতঃ কাম যিটো কৰিছিলে এইটো কগনিটিভ ডোমেইনৰ ওপৰত কৰিছিল। এতিয়া কেতিয়াবা এক্সামত আহিব পাৰে যে কগনিটিভ ডোমেইনৰ ওপৰত কোনে কাম কৰিছিল, অপশ্যন বেলেগ বেলেগ দি দিব, কিন্তু কগনিটিভ ডোমেইনৰ ওপৰত যিটো মানে কাম কৰিছিল তেওঁ হৈছে বেঞ্জামিন ব্লুম। এতিয়া কগনিটিভ ডোমেইনৰ কথাটো কি হয় আমি চাওঁ। ইয়াত আপোনালোকে চাব পাৰে কগনিটিভ ডোমেইন কম্পেৰিজন। তো এটা কথা আপোনালোকে মনত হ'ব, কগনিটিভ ডোমেইনৰ ভিতৰত বেলেগ বেলেগ শ্ৰেণী বিভাজন আছে। এই শ্ৰেণী বিভাজনটো আমি এতিয়া চাম। ইয়াত আপোনালোকে চাব পাৰে অৰিজিনেল টেক্সনমি বেঞ্জামিন ব্লুম, আৰু এইফালে দি দিছোঁ মই ৰিভাইজ ভাৰ্জন এণ্ডিছন এণ্ড কাটৱাল। মই এই কথাটো আপোনালোকক ক'ম, বাট আগত অৰিজিনেল যিটো টেক্সনমি আছে এইটো আমি জানি লওঁ। তো বেঞ্জামিন ব্লুমে কৈছিলে যে এডুকেশ্যনৰ যিটো টেক্সনমি থাকে তাত মুখ্যতঃ মানে 6টা ভাগ থাকে। প্ৰথম হৈছে নলেজ, ঠিক আছে। নলেজৰ ভিতৰত মানে যেতিয়া এটা মানে যেতিয়া ৰিকল কৰিব, মানে মানুহ এজনৰ মনত বা বাচ্চা এটাৰ মনত যেতিয়া কি হ'ব, নতুন এটা জ্ঞান আহিব বা যিকোনো তেওঁ যেতিয়া এটা নলেজ এটা পাব তাক কি বুলি কোৱা হয়, জ্ঞানাত্মক ডোমেইন বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত কম্প্ৰিহেনশ্যন, মানে কম্প্ৰিহেনশ্যন মিনছ বোধগম্যতা। যেতিয়া এটা নলেজ এটা পাব, নলেজটো পোৱাৰ পাছত কি কৰিব লাগিব, তাৰ বস্তুটো বুজিব লাগিব, মনৰ ভিতৰত কি দিছে, নলেজ যিটো পাইছোঁ এই নলেজটো কি হয়, এইটো কি বুলি কোৱা হয়, কম্প্ৰিহেনশ্যন বুলি কোৱা হয়, ঠিক আছে। আৰু তৃতীয় নম্বৰ যিটো আছে এইটো হৈছে এপ্লিকেশ্যন, মানে সি যিটো নলেজ পাইছে, নলেজটো পোৱাৰ পাছত যিটো বুজিছে, যিটো তাৰ মানে আণ্ডাৰষ্টেণ্ডিং হৈছে, মিনিংটো যিটো বুজিছে, তাক কি কৰিব, সি তাৰ এপ্লাই কৰিব, ক'ৰবাত এটা এপ্লাই কৰিব, ঠিক আছে, প্ৰেক্টিকেল ফিল্ডত এপ্লাই কৰিব। আৰু প্ৰেক্টিকেল ফিল্ডত এপ্লাই কৰাৰ পাছত তাক কি কৰিব, এনালাইচিছ কৰিব। এনালাইচিছ মানে কি হৈছে, বস্তুটো কি কৰিব, আৰু ভালদৰে বুজিবৰ কাৰণে বস্তুটো কি কৰিব, ডিভাইড কৰিব, মানে কি তাৰ কি কৰিব, বেলেগ বেলেগ ভাঙন কৰিব। যিটো নলেজ তেওঁ পাইছে নলেজটো কি কৰিব, সৰু সৰু চাং বনাই দিব, সৰু সৰু চাংছ বনাই দিব, ঠিক আছে, সৰু সৰু এই মানে ছেপাৰেট পাৰ্ট কৰি দিব গোটেই নলেজটো। আৰু ছেপাৰেট পাৰ্ট কৰি বেলেগ বেলেগকৈ এটা এটা এলিমেণ্টকে সি বুজিব। এইটো কি বুলি কোৱা হয়, এনালাইচিছ, যিটো অসমীয়াত বিশ্লেষণ বুলি কোৱা হয়, ঠিক আছে। এতিয়া এনালাইচিছ হৈ গ'ল, বস্তুটো বুজি গ'ল, ভাঙন হৈ গ'ল। ভাঙন হোৱাৰ পাছত যিটো আকৌ কি কৰিব, ফাইনেলি কি কৰিব, এইটোক চিন্থেচাইচিছ কৰিব, মানে বস্তুটো ওপৰত যে বস্তুটো যে ভাঙিছিলে, নলেজটোক যে ভাঙিছিলে, এতিয়া কি কৰিব, এই নলেজটো কি কৰিব, সি কি কৰিব,
ফাইনেলি কি কৰিব এটাচ কৰি দিব আৰু ফাইনেলি এটাচ কৰি সংশ্লেষণ মানে এটা নলেজ মানে মিনিং মেকিং কৰি দিব মানে বস্তুটো ফাইনেলি সি বুজি যাব আৰু লাষ্টত গৈ কি কৰিব সি মূল্যায়ন কৰিব ইভালুৱেশ্যন কৰিব ঠিক আছে ফাইনেলি কি কৰিব ইভালুৱেশ্যন কৰিব জাজমেণ্ট কৰিব তাৰ ওপৰত ডিচিশ্যন ল'ব ঠিক আছে প্ৰথমত তাৰ ভিতৰত এটা বেঞ্জামিন ব্লুমে কৈছে যিকোনো বাচ্চাৰ ভিতৰত এটা শিশুৰ ভিতৰত প্ৰথমত নলেজ আহিব নলেজ অহাৰ পিছত সি কম্প্ৰিহেনশ্যন কৰিব তাক সি বুজিব ইয়াৰ পাছত সি তাৰ জীৱনত এইটোক এপ্লাই কৰিব আৰু এইটোক এপ্লাই কৰাৰ সময়ত কি কৰিব সি এনালাইচিছ কৰিব ভাঙিব বস্তুটোক মানে ডিফাৰেণ্ট চাং কৰি সি বস্তুটো আৰু ভালদৰে বুজিব মানে চেষ্টা কৰিব আৰু ফাইনেলি যেতিয়া সি বুজি যাব এইটো কি কৰিব আকৌ গুড বনাই ল'ব মানে চিন্থেচাইচিছ কৰি ল'ব আৰু ফাইনেলি কি কৰিব ইভালুৱেশ্যন কৰিব তাৰ মূল্যায়ন কৰিব তাৰ ওপৰত এটা জাজমেণ্ট দিব ঠিক আছে তো এই যে কগনিটিভ ডমেইনৰ যে এই যে 6টা ভাগ এই 6টা ভাগৰ ওপৰতে কুৱেশ্যন থাকে এতিয়া কথা হৈছে এই যে বেঞ্জামিন ব্লুমে যে মানে কগনিটিভ ডমেইনৰ ওপৰত কাম কৰিছিলে তাক কি কৰিছিলে তাৰ যিটো ষ্টুডেণ্ট কোন আছিলে নাম কি আছিলে এল এণ্ডাৰছন এণ্ড ডেভিড কাথৱাল কি কৰিছিলে তাক ৰিভাইজ কৰিছিলে ঠিক আছে বস্তুটো কি কৰিছিলে 1956 যিটো দিছিলে এতিয়া ৰিচেণ্টলি 2001 কি কৰিছিলে তাক ৰিভাইজ কৰিছিলে ঠিক আছে আৰু কি কৰিছিলে নাউন ফৰ্মৰ পৰা ভাৰ্ব ফৰ্মত লৈ আহিছিলে নাউনৰ পৰা কি কৰিছিলে ভাৰ্ব ফৰ্মত লৈ আহিছিলে ঠিক আছে ষ্টুডেণ্টে কি কৰিছিলে নাউন ফৰ্মৰ পৰা বস্তুটো কনভাৰ্ট কৰি ভাৰ্ব ফৰ্মত লৈ আহিছিলে এতিয়া কেতিয়াবা এক্সামত এই যিটো ৰিভাইজ ফৰ্ম আছে 2001 এতিয়া এইটো সদায় মানে আহি থাকে আৰু ইয়াৰ পৰা এপ্লিকেশ্যন বেছ সদায় কুৱেশ্যন আপোনালোকে পাবই তো ৰিভাইজ ফৰ্ম যিটো আছিলে এণ্ডাৰছন এণ্ড কাথৱালে মিলি 2001 যিটো কৰিছিলে নলেজটোক যিটো চেঞ্জ কৰিছে নলেজটোক চেঞ্জ কৰি কি কৰিছিলে নাউন ফৰ্মৰ পৰা ভাৰ্ব ফৰ্ম কৰি নলেজক কি কৰিছিলে ৰিমেম্বাৰিং কৰি দিলে ঠিক আছে নলেজ যিটো তাৰ ভিতৰত যেতিয়া এটা জ্ঞান আহিব নলেজটো কি কৰিলে নামটো চেঞ্জ কৰি ৰিমেম্বাৰিং কৰি দিলে তাৰপিছত কম্প্ৰিহেনশ্যন মানে যিটো সি বুজিব ঠিক আছে কি হয় বস্তুটো বুজিব তাক কি কৰি দিলে ভাৰ্ব ফৰ্মত আণ্ডাৰষ্টেণ্ডিং কৰি দিলে ঠিক আছে আণ্ডাৰষ্টেণ্ডিং কৰি দিলে বস্তুটো চেঞ্জ কৰি তাৰপিছত এপ্লিকেশ্যনটো চেঞ্জ কৰি কি কৰি দিলে এপ্লাইং কৰি দিলে ঠিক আছে প্ৰয়োগ কৰি দিলে মানে নাউন ফৰ্মৰ পৰা ভাৰ্ব ফৰ্মত তেওঁলোকে কনভাৰ্ট কৰিছে তো এপ্লাইং কৰি দিলে এপ্লিকেশ্যনক এপ্লাইং কৰি দিলে মানে প্ৰেক্টিকেল ফিল্ডত বস্তুটোক এপ্লাই কৰা আৰু ফাইনেলি তাৰপিছত 4 নম্বৰ যিটো এনালাইজিং আছিলে ঠিক এনালাইচিছ আছিলে মানে ভাঙন আছিলে যিটো ঠিক আছে ভাঙন যিটো আছিলে এইটো কি কৰিলে এনালাইজিং কৰি দিলে বিক্লেখন কৰা মানে এনালাইজ কৰা মানে এই বস্তুটোক ভাঙন ঠিক আছে এনালাইচিছটো এনালাইজিং কৰি দিলে তাৰপিছত যিটো চিন্থেচাইচিছ আছিলে এই চিন্থেচাইচিছটোক চেঞ্জ কৰি কি কৰি দিলে ক্ৰিয়েটিং কৰি দিলে ঠিক আছে ক্ৰিয়েটিং চামথিং যিটো নতুন নিউ নলেজ ঠিক আছে এনালাইচিছ কৰাৰ পাছত চামথিং যিটো নতুন বস্তু মানে ক্ৰিয়েট কৰিছে এই নতুন বস্তুটো যিটো ক্ৰিয়েট কৰিছে তেওঁলোকে কি কৰিছিলে এই বস্তুটোক 6 নম্বৰত লৈ আহিলে ঠিক আছে এইটোক তেওঁলোকে লাষ্ট ষ্টেজত লৈ আহিলে আৰু ইভালুৱেটিং মানে মূল্যায়ন কৰা যিটো আছে তেওঁলোকে কি কৰিলে 5 নম্বৰ ষ্টেজত লৈ আহিলে তো তেওঁলোকৰ মতে প্ৰথমত কি হ'ব এনালাইচিছ কৰিব ঠিক আছে এনালাইচিছ কৰাৰ পাছত ভাঙন কৰাৰ পাছত কি কৰিব তেওঁলোকে কি কৰিব এইটোক ইভালুৱেটিং কৰিব মূল্যায়ন কৰিব ঠিক আছে জাজমেণ্ট দিব এইটোৰ ওপৰত আৰু জাজমেণ্ট দিয়াৰ পাছত কৈছে তেওঁলোকে এইটো লাষ্টে নতুন এটা বস্তু ক্ৰিয়েট কৰিব নিউ নলেজটোক কৈছে তেওঁলোকে ফাইনেল ষ্টেজত ক্ৰিয়েট কৰে এই বস্তুটোৱে সদায় এক্সামত আহি থাকে যে চিন্থেচাইচিছক 6 তলত লৈ গৈছে ক্ৰিয়েটিং কৰি দিছে আৰু ইভালুৱেটিঙত 5 নম্বৰত কৈছে ইভালুৱেশ্যন লৈ গৈছে মানে যেতিয়া তেওঁলোকে এইটোক ৰিভাইজ কৰিছে তেওঁলোকে কৈছিলে যে নহয় এনালাইচিছ কৰাৰ পাছত কি কৰিব জাজমেণ্ট দিব মানে ইভালুৱেটিং কৰিব আৰু ফাইনেলি বস্তু এটা ক্ৰিয়েট কৰিব নতুন নলেজ ক্ৰিয়েট কৰিব কিন্তু বেঞ্জামিন ব্লুমে কৈছিলে যে নহয় এনালাইচিছ মানে ভাঙন কৰাৰ পাছত নতুন নলেজ ক্ৰিয়েট কৰিব আৰু ফাইনেলি গৈ তেওঁলোকে জাজমেণ্ট দিব এইটোৱেই মেইন ডিফাৰেঞ্চ হয় বেঞ্জামিন ব্লুমৰ যিটো টেক্সানমি আছিলে কগনিটিভ ডমেইনৰ ঠিক আছে এইটো আপোনালোকে ভালদৰে চাব এইটো মানে আই হোপ আপোনালোকে চবেই বস্তুটো জানে তথাপিও মই আপোনালোকক ভালদৰে অসমীয়া মাধ্যমত বুজাই দিছোঁ প্ৰতিটো কথাৰ অসমীয়া মানে যিটো অনুবাদ আছে তলত দিয়া আছে আপোনালোকে চাই ল'ব তো বেঞ্জামিন ব্লুমৰ যিটো কগনিটিভ ইফেক্টিভ আৰু সাইকোমোটৰ ডমেইন এই তিনিটা যিটো ডমেইন আছে এই তিনিটা ডমেইনৰ ভিতৰত বেঞ্জামিন ব্লুমে বিশেষকৈ কগনিটিভ ডমেইনৰ ওপৰত মানে যিটো মাইণ্ড ৰিলেটেড মানে যিটো তাৰ মানে ব্ৰেইন ৰিলেটেড যিটো ৱাৰ্ক আছে তাৰ ওপৰতে তেওঁ বেছি কাম কৰিছিল ঠিক আছে মগজুৰ লগত ৰিলেটেড যিটো বস্তু আছে তাৰ ওপৰত তেওঁ কাম কৰিছিল এতিয়া বেঞ্জামিন ব্লুমৰ যে মই দুজন ষ্টুডেণ্ট কৈছোঁ এল এণ্ডাৰছন এণ্ড কাথৱাল তেওঁলোকৰ ভিতৰত দুজনৰ ভিতৰত এজনে কি কৰিছিলে এই এফেক্টিভ ডমেইনৰ ওপৰত কাম কৰিলে আৰু সাইকোমোটৰ ডমেইনৰ ওপৰত আৰু এজনে কাম কৰিলে আমি এইটোও চাই ল'ম কেতিয়াবা এক্সামত এইটোও আহি থাকে এতিয়া আপোনালোকে চাই আছে এফেক্টিভ ডমেইন ঠিক আছে এইটো হয় এফেক্টিভ ডমেইন তো এফেক্টিভ ডমেইন মই কি দিছোঁ দ্য এফেক্টিভ ডমেইন ৱাজ গিভেন বাই ডেভিড কাথৱাল এণ্ড ফ'কাছ অন ইম'চনেল গ্ৰ'থ এণ্ড এটিটিউড ঠিক আছে ভাৱনাত্মক ক্ষেত্ৰত ডেভিড কাথৱালে আগবঢ়াইছিল আৰু ই আৱেগিক বিকাশ আৰু মনোভাৱ আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব দিছিল ঠিক আছে যিটো মানে ইম'চনেল যিটো অৱস্থা আছে তাৰ ওপৰত এফেক্টিভ ডমেইন মানে এইটো বিৱৰণ হয় আৰু ডেভিড কাথৱালে তাৰ ওপৰত কাম কৰিছিল তো এই যে এফেক্টিভ ডমেইনৰ যিকেইটা পাৰ্ট আছে জেনেৰেলি এই পাৰ্টকেইটাৰ নামেই আহে মানে তাৰ ভিতৰত এফেক্টিভ ডমেইনৰ ভিতৰত যিবোৰ আছে তাৰ নাম আহে তাৰ বিৱৰণ জেনেৰেলি নাহে তথাপি আপোনালোকে চাই ল'ব মই দি দিছোঁ তো এফেক্টিভ ডমেইনৰ যিটো প্ৰথম যিটো ষ্টেজ হয় এইটো হৈছে ৰিচিভিং
ৰিচিভিঙৰ পাছত যিটো ছেকেণ্ড ষ্টেজ আছে এইটো ৰেছপণ্ডিং, ঠিক আছে। ৰিচিভিং মিনছ বিং এৱেৰ অফ অৰ উইলিং টু ৰিচিভ ইনফৰমেশ্যন। যেতিয়া বাচ্চা এটা বা মানুহ এজন যেতিয়া প্ৰস্তুত হয়, মানে ৰিচিভ নতুন এটা নলেজ ল'বৰ কাৰণে যেতিয়া ভিতৰৰ পৰা মনৰ ভিতৰৰ পৰা যেতিয়া সি ৰেডি হয়, তাৰপিছত ৰেছপণ্ডিং, ঠিক আছে। ৰিচিভ কৰিব নলেজ ৰিচিভ কৰাৰ পাছত ৰেছপণ্ড, মই নলেজটো পাইছোঁ। এক্টিভলি পাৰ্টিচিপেটিং এণ্ড ৰিয়েক্টিং ইন টু দ্য ইনফৰমেশ্যন, নতুন নলেজ পোৱাৰ পাছত এইটোৰ ওপৰত ৰিয়েক্ট কৰিব, মই পাইছোঁ নলেজটো, ঠিক আছে। এইটো কি বুলি কোৱা হয়? ৰেছপণ্ডিং। ৰেছপণ্ডিং কোৱাৰ পাছত ভেলুইং কৰিব, ভেলু কৰিব, এটাচিং এ ভেলু অৰ ৱাৰ্ড টু দ্য অবজেক্ট অৰ ইনফৰমেশ্যন, ঠিক আছে। ভেলু কৰিব, এইটো বস্তুটো যিটো নলেজ পাইছে এইটো ভেলু কৰিব। তাৰপিছত অৰ্গেনাইজিং কৰিব, শ্বৰ্টিং অৰ প্ৰায়ৰিটাইজিং ভেলু ইনটু এ পাৰ্চনেল চিষ্টেম, তাৰপিছত অৰ্গেনাইজ কৰিব, ঠিক আছে। আৰু ফাইনেলি আছে এইটো কেৰেক্টাৰাইজিং কৰিব, ঠিক আছে। তো এই বস্তুটোক আপোনালোকে ভালদৰে মনত থ'ব। এই বস্তুটোক এই যে এফেক্টিভ ডমেনৰ যি এই ষ্টেপকেইটা আছে এইটো আপোনালোকে এইটো দি ভাবিব পাৰে। ধৰক এটা মানে এজন ল'ৰা এজন ছোৱালীক এটা ৰ'জ দিছে, ঠিক আছে। ৰ'জ এটা দিছে, ৰ'জটো পোৱাৰ পাছত আপোনালোকে এইদৰে চিন্তা কৰিব, এই ৰ'জটো পোৱাৰ পাছত ছোৱালীটোৱে কি কৰিছে? ৰিচিভিং কৰিছে, ঠিক আছে। এইটো ইজিলি মনত থকাৰ পাছত ৰ'জ পোৱাৰ পাছত ছোৱালীটোৱে ৰিচিভিং কৰিছে, পোৱাৰ পাছত ৰিচিভিং কৰাৰ পাছত তাৰপিছত ৰেছপণ্ডিং কৰিছে, ঠিক আছে। মই পাইছোঁ, নিজৰ মনৰ ভিতৰত মই কৈছে ল'ৰাটোৱে মোক এটা ফুল দিছে, ৰিচিভ কৰাৰ পাছত মনৰ ভিতৰত তাই কথা পাতি আছে যে মই ৰেছপণ্ড কৰিছোঁ, মানে মই এটা ৰ'জ পাইছোঁ ভেলেণ্টাইনত, ঠিক আছে। এইবোৰ কথা দি ক'লে আপোনালোকে মনত থাকিব ভালদৰে। তাৰপিছত ভেলুইং কৰিব, মানে যে ৰ'জটো যে ল'ৰাটোৱে তাক দিছে এইটো খুব ভেলু কৰিব, মানে খুব ভাল পাব, ঠিক আছে। এইটোৱে কৈছে যে ভেলুইং কৰা, বস্তুটোক ভেলু কৰা। তাৰপিছত ফাইনেলি যিটো আছে নেক্সট যিটো আছে এইটো অৰ্গেনাইজিং মানে ধৰি লওক আপোনালোকে তাৰ ছোৱালীজনে ঘৰত আহি বস্তুটোক সজাই থৈছে, ঠিক আছে। সজাই যিটো থৈছে এইটো কি কৰিছে, ধৰক আমি এনেকুৱা দৰে ভাবিম যে অৰ্গেনাইজ কৰি থৈছে ঘৰৰ মাজত। আৰু লাষ্টত কেৰেক্টাৰাইজিং কৰিছে, ধৰক এইটো আমি ক'ব পাৰোঁ যে ল'ৰাটোৱে কিয় ফুলটো দিছে তাৰ মনৰ ভিতৰত এই কথাকেইটা ঘূৰি আছে, বা সি ল'ৰাটোৰ কেৰেক্টাৰিষ্টিকৰ ওপৰত বা ল'ৰাটোৰ গোটেই মানে এপিয়াৰেঞ্চৰ ওপৰত সি মনত চিন্তা কৰি আছে, ঠিক আছে। এইদৰে ময়ো এইটো মানে মনত ৰাখিছিলোঁ, কেতিয়া কিয় কিন্তু এইবোৰত মনত নাথাকে এক্সামত হলত গৈ। সেইদৰে মই এজন ল'ৰাই এটা ছোৱালীক ৰ'জ দিছে, মই এইটো দি মই এফেক্টিভ ডমেইনটো মই মনত ৰাখিছিলোঁ। প্ৰথমত ৰ'জটো ৰিচিভ কৰিছে, এইটোক দি ৰেছপণ্ড কৰিছে, ভাল পাইছে ছোৱালীজনীয়ে, তাৰপিছত ভেলু কৰিছে, এইটোক এপ্ৰিচিয়েট কৰিছে, ঘৰত গৈ অৰ্গেনাইজ কৰি ৰাখিছে, মানে সজাই ৰাখিছে, আৰু তাৰপিছত ঘৰত বহি ল'ৰাটোৰ টোটেল এপিয়াৰেঞ্চৰ কথা বা কেৰেক্টাৰৰ কথা ছোৱালীজনী ভাবি আছে, ঠিক আছে। এইদৰে আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব। তাৰপিছত যিটো আছে এইটো হৈছে চাইকোমটৰ ডমেইন, ঠিক আছে। ক্ৰিয়াত্মক ক্ষেত্ৰ, মানে যেতিয়া হাতেৰে কাম কৰিব এইটো কি বুলি কোৱা হয়? চাইকোমটৰ ডমেইন। আৰু চাইকোমটৰ ডমেইনটো কোনে দিছিলে? R.H. ডেভে দিছিলে, ঠিক আছে। R.H. ডেভ তেওঁ কি কৰিছিলে? চাইকোমটৰ ডমেইনৰ ওপৰত কাম কৰিছিলে। চাইকোমটৰ ডমেইনৰ বেলেগ বেলেগ ভাগ আছে, আমি চাই লওঁ। ইমিটেশ্যন, তাৰপিছত প্ৰথম যিটো আছে এইটো হৈছে ইমিটেশ্যন, ঠিক আছে, অনুকৰণ। দ্বিতীয় নম্বৰ আছে মেনিপুলেশ্যন, হস্তকৌশল, মেনিপুলেট কৰিব, এইটো দি নতুন কিবা এটা পাৰফৰ্মিং একশ্যন বাই ফলোয়িং ইনষ্ট্ৰাকশ্যন। তাৰপিছতে প্ৰিচিশ্যন, ঠিক আছে, নিখুঁততা। তাৰপিছতে আৰ্টিকুলেশ্যন, আৰু 5 নম্বৰ আছে নেচাৰেলাইজেশ্যন। জেনেৰেলি এইবোৰত বিৱৰণ নাহে, কিন্তু কেতিয়াবা এক্সামত চিটেটত বা আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট এক্সামত কেতিয়াবা চাইকোমটৰ ডমেইনৰ ওপৰত কি কৰিব দিব পাৰিব যে ইমিটেশ্যন, এইটো মানে এটা এক্সামত কুৱেশ্যন আহিব পাৰে। মই এটা এক্সাম্পল দিছোঁ, এই ইমিটেশ্যনটো কোনটো ডমেইনৰ হয়? কগনিটিভ, ইফেক্টিভ নে চাইকোমটৰ? এইটোৱে খালি জাষ্ট আহিব, তেতিয়া আপোনালোকে কাৰেক্টলি চাইকোমটৰ টিক কৰিব লাগিব, ঠিক আছে। কেতিয়াবা এক্সামত এইদৰে দি দিব যে ভেলুইংটো কিহৰ পাৰ্ট হয়? তো ভেলুইংটো কি আছে? এফেক্টিভ ডমেইনৰ পাৰ্ট হয়, ঠিক আছে। এইদৰে কুৱেশ্যনকেইটা জেনেৰেলি এক্সামত আহে, ঠিক আছে। তো এইটো আছিলে বেঞ্জামিন ব্লুমৰ টেক্সনমি। মই যিমান দূৰ পাৰিছোঁ মই আপোনালোকক বুজাই দিছোঁ। আই হোপ আপোনালোকে কথাকেইটা বুজিব পাৰিছে। জেনেৰেলি বেঞ্জামিন ব্লুমে কি কৰিছিলে? এডুকেশ্যনৰ যিটো অবজেক্টিভ আছে, কিয় এডুকেশ্যন হ'ব লাগে তাকে ক্লাছিফিকেশ্যন কৰিছিলে। বাচ্চা এটা কি শিকিব, টিচাৰ এজনে কি শিকাব, আৰু ফাইনেলি বাচ্চা এটা কি লাৰ্ণিং আউটকাম হ'ব, ঠিক আছে। এইটোৱে আছিলে বেঞ্জামিন ব্লুমৰ 3টা উদ্দেশ্য। আৰু এই 3টা উদ্দেশ্যক তেওঁ আৰু মানে ডেছক্ৰাইব কৰিবলৈ 3টা মানে ডমেইনক দিছিলে। ডমেইনকেইটা হৈছে কগনেটিভ, এফেক্টিভ আৰু চাইকোমটৰ। আৰু কগনেটিভ ডমেইনৰ ভিতৰত যি 6টা পাৰ্ট আছে এইটো হৈছে নলেজ, কম্প্ৰিহেনশ্যন, এপ্লিকেশ্যন, এনালাইচিছ, সিনথেসাইচিছ, ইভালুৱেশ্যন। আৰু এইটোক ডেভিড কাথল আৰু এণ্ডাৰছনে ৰিভাইজ কৰিছিলে 2001ত। নলেজ হৈ গ'ল ৰিমেম্বাৰিং, কম্প্ৰিহেনশ্যন হৈ গ'ল আণ্ডাৰষ্টেণ্ডিং, এপ্লিকেশ্যন হৈ গ'ল এপ্লাইং, আৰু এনালাইচিছ হৈ গ'ল এনালাইজিং, আৰু সিনথেসাইচিছ লাষ্ট পাৰ্টত আহি গ'ল 6 নম্বৰত আহি গ'ল ক্ৰিয়েটিং, মানে নতুন কিবা বস্তু নিউ নলেজ ক্ৰিয়েট কৰা, আৰু ইভালুৱেশ্যন মানে মূল্যায়ন, এইটো তেওঁলোকে ৰিভাইজৰ ক্ষেত্ৰত 5 নম্বৰত ৰাখিছিলে, ঠিক আছে। এই বস্তুটো আপোনালোকে ভালদৰে মনত ৰাখিব। চ' এইটো আছিলে আজিৰ ক্লাছটো। আপোনালোকে এইটো টপিকৰ ওপৰত নেক্সট ক্লাছত আমি কিছুমান MCQ কুৱেশ্যন আলোচনা কৰিম। চ' এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক ইট কৰিব, আৰু যিসকলে ফাৰ্ষ্ট টাইম চেনেলত মোৰ ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব। দ্যাটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।